Hello students, আজি মই তোমালোকৰ বিজনেস ষ্টাডিজৰ এটা বহুত ইম্পৰ্টেন্ট টপিক মাৰ্কেটিংৰ ফিজিক্যাল ডিস্ট্ৰিবিউশন এটো মই অলপ ডিসকাস কৰিম। ফিজিক্যাল ডিস্ট্ৰিবিউশন কি হয় আৰু ফিজিক্যাল ডিস্ট্ৰিবিউশনৰ কেইটামান স্টেপস আছে, সেই কেইটা আমি আজি অলপ ডিসকাস কৰিম। বহুত ইম্পৰ্টেন্ট হয় ফৰ ইয়োৰ আপকামিং এক্সাম। মই অলৰেডি গ্ৰুপত তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চনস কেইটা পঠাই দিছো, যিখিনি পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। মই পসিবল হলে মই হেকেটা অলপ এক্সপ্লেইন কৰিম, ঠিক আছে। তো ফিজিক্যাল ডিস্ট্ৰিবিউশন যেটো আছে হেতুৰ মোস্ট ইম্পৰ্টেন্ট থিং ইজ দ্যাট যে ফিজিক্যাল ডিস্ট্রিবিউশন বস্তুটো কি বা ফিজিক্যাল ডিস্ট্রিবিউশনৰ মানে ৰোলটো কি। Important whole key physical distribution is a process whereby the goods are actually shifted from the place where it is produced to the hand of the actual customer. যেটো processor through customer হাতত মানে যত বস্তু প্রডিউস হয় তার পৰা লৈ কিনে যত যাই কিনে যেতিয়া কাস্টমাৰে সেই বস্তুটো পায়, সেই যে প্ৰসেসখিনি হেতুকে আমি ফিজিক্যাল ডিস্ট্রিবিউশন বুলি কিনে কওঁ। ফিজিক্যাল ডিস্ট্রিবিউশন not সবচেয়ে ইম্পৰ্টেন্ট ৰোলটো হল কি আমি জেনারেল কাস্টমাৰে বেসিক্যালি আমি কাৰ ওচৰত যাওঁ, ৰিটেইলাৰৰ ওচৰত যাওঁ। কিন্তু ৰিটেইলাৰ জনটো আৰু ম্যানুফ্যাকচাৰাৰ নহয়। ৰিটেইলাৰ জনে কি হয়, ৰিটেইলাৰ জনৰ লগত কাস্টমাৰৰ লগতে ৰিলেশন থাকে আৰু সেই কাস্টমাৰ জনে সেই বস্তুটো ৰিটেইলাৰৰ পৰা পারচেজ কৰে আৰু নিজৰ যেটো ডিজায়াৰ থাকে এটো স্যাটিসফাই কৰে। কিন্তু কথাটো হল যে ৰিটেইলাৰে বেসিক্যালি কোৰ পৰা বস্তু আনে। তো ৰিটেইলাৰে আকৌ হোলসেলাৰে আকৌ যাব কাৰ ওচৰত, ডিস্ট্রিবিউটরে কাৰ ওচৰত যাব, ম্যানুফ্যাকচারার। সো এই যে এই চেইনটোক আমি ফিজিক্যাল ডিস্ট্রিবিউশন বুলি কিনে কওঁ। মানে থুলমূলকে ক'ব গ'লে যত তুমি বস্তু প্ৰডিউস হয় তাৰ পৰা লৈ কিনে যত বস্তু ডেলিভাৰি হয়, that gap is known as what? Physical distribution. মই কিতাপৰ কেটা লাইন মই ইয়াতে মই অলপ তোমালোকক হাইলাইট কৰি কিনে বুজাই দি আছো। The task of moving the goods and services from the place of production to the place of their consumption is known as what? Physical distribution. From the place of production to the place of consumption. Place of production মানে হল কি যত প্রডিউস হয়, আৰু place of consumption মানে হল যত বিক্রি করা হয় বস্তুটো। That is known as what? Physical distribution. The nature of some goods is such that their physical distribution starts soon after their production. কেটামান বস্তুৰ এনেকুৱা নেচাৰৰ হয় যে প্ৰডাকশন হৈছে লগে লগে বিক্রি কৰিব লাগিব। ফৰ এক্সাম্পল ভেজিটেবলে ধৰি লবা, প্ৰডাকশন হৈছে এটো তুমি থুই দিব নোৱাৰা, বেয়া হৈ যায়, ঠিক আছে। এটো তুমি কি কৰিব লাগিব, যেতিয়া তুমি প্ৰডাকশন হৈছে লগে লগে তোমাৰ কি কৰিব লাগিব, হিখিনি সেল কৰিবই লাগিব। হেতু এক্সাক্ট কাস্টমাৰ লৈকে তোমাৰ লৈ যাবই লাগিব। তেতিয়া কিন্তু ফিজিক্যাল ডিস্ট্রিবিউশন সাংঘাতিক ইম্পৰ্টেন্ট হৈ যায়। কাৰণ কি তুমি বস্তুটো বেছি টাইম লৈকে তুমি ৰাখিব নোৱাৰা। প্ৰডিউস হৈছে তোমাৰ এটো সেই মুহূৰ্তে সেল কৰিব লাগিব, নহলে বস্তুটো বেয়া হৈ যাব। সো nature of the product is also very important to decide the way the product is distributed. Okay, the nature of the product is also very significant. Some goods can be produced in a particular season but their demand continues round the year, like food grain. কেটামান বস্তুৰ production এটা particular season যদিও হয় কিন্তু ইয়াৰ ডিমান্ড গোটেই বছৰটোত থাকে। যেনেকৈ ধৰি লোৱা ফুড গ্ৰেইন, এইখিনি বস্তুৰ ডিমান্ড গোটেই বছৰটোত থাকে। ইয়াৰ কোনো লিমিটেশন নাই যে যদিও সিজনাল হয় কিন্তু ডিমান্ড কিন্তু গোটেই বছৰত থাকে। ইয়াৰ পিছত the nature of some other types of goods is such that their production may take place throughout the year but their consumption take place in a particular period, like woolen garments. কেটামান বস্তুৰ আকৌ প্ৰডাকশনটো এনেকুৱা হয় যে সিজনাল নেচাৰৰ হয়। যেনেকৈ ধৰি লোৱা গৰমৰ দিনত কিন্তু আমাৰ উলেন কাপড় নালাগে। আমাৰ উলেন কাপড়ৰ ডিমান্ড তেতিয়াহে লাগে যেতিয়া ঠাণ্ডাৰ দিন আহে। সো উলেন কাপড়ৰ প্ৰডাকশনটো তেতিয়াই কৰা হয় আৰু ডিস্ট্রিবিউশনটো সেই মুহূৰ্তে কৰা হয়। সো ফুড গ্ৰেইন আৰু মানে ব্যৱহাৰৰ কেটামান বস্তু হেকেটাৰ মাজত অলপ ব্যৱহাৰৰ ওপৰতো বহুত ইম্পৰ্টেন্স আহে যে কাস্টমাৰৰ ডিমান্ডটো কেনেকুৱা। কাস্টমাৰৰ ডিমান্ড ডিটাৰমাইন কৰিব প্ৰডাকশনটো, ঠিক আছে না। সো এটোৰ কথা ইয়াতে কোৱা হৈছে। তাৰ পিছত লিখা আছে depending upon the nature of the goods, physical distribution requires different logistics, that is keeping the timeline in production, storage,
transportation delivery of goods to the ultimate customer. মই আকৌ ৰিপিট কৰি আছো, depending upon the nature of the goods, physical distribution requires different logistics. তাৰ মানে বস্তুটো কেনেকুৱা টাইপৰ বস্তু তুমি বিক্ৰী কৰি আছা কাস্টমাৰক, কেনেকুৱা টাইপৰ বস্তু তুমি প্ৰডিউস কৰি আছা, that is a very significant thing. যদি বস্তুটো যদি তোমাৰ হেনেকুৱা বস্তু হয় যেটো বস্তু তুমি বহুত দিন ষ্ট'ৰ কৰি ৰাখিব পাৰা, ধৰি লোৱা যে প্লাষ্টিকৰ চেয়াৰ ম্যানুফ্যাকচাৰ কৰি আছা, তো প্লাষ্টিকৰ চেয়াৰ যদি তুমি এই মুহূৰ্তত বনাইছা তেনেহলে এটো তুমি এক বছৰ পিছত তুমি বিক্ৰী কৰিব পাৰিবা, এটো লৈ কিনে তোমাৰ ইমান টেনচন কৰিব লাগা মানে ইমান টেনচন নাই, কিন্তু তাৰ কাৰণে আকৌ ষ্টৰেজৰ ব্যৱস্থা তোমাৰ কৰিব লাগিব। কিন্তু যদি তুমি ভেজিটেবল প্ৰডাকশন কৰি আছা হেতুটো তুমি বেছি দিন ষ্ট'ৰ কৰি কিনে ৰাখিব নোৱাৰা। যদি তোমাৰ খোৱা বস্তু তুমি প্ৰডিউস কৰি আছা বা ধৰি লোৱা যিকোনো বস্তু যেটো হুনকালে বেয়া হৈ যোৱাৰ চান্সটো থাকে, সেইখিনি বস্তু তুমি ষ্ট'ৰ কৰি কিনে ৰাখিব নোৱাৰা। সো নেচাৰ অফ দ্য প্ৰডাক্ট মই আৰম্ভণিতে কৈছিলো ইজ ভেৰি ইম্পৰ্টেন্ট in respect of deciding what the way of physical distribution. এতিয়া physical distribution কেইটামান modes আছে, সেই modes কেইটা মই ইয়াতে লিখিছো, modes and methods of মানে physical distribution decision কেইটামান steps আছে, যেনেকুৱা optimum mode of transportation, ইয়াতে লিখা আছে optimum mode of transportation. The choice of mode of transport is quite wide, include trucks and other type of delivery vans, railway, etc. The factors to consider would include the relative cost of alternative mode of transportation, speed, reliability and appropriateness, keeping in view the product attributes. তাহলে mode of transportation যে তুমি কোনটো mode through তুমি distribute করিবা, তুমি বডি হেতু ডিসাইড করিব যে প্ৰডাক্টৰ নেচাৰৰ ওপৰত। সেকেন্ড তোমাৰ ডিসাইড করিব যে মোড অফ ট্রান্সপোর্টেশনের কস্টও ভেরি ইম্পর্টেন্ট হয়। যদি এনেকুৱা টাইপৰ বস্তু হয় যে তোমাৰ ডাঙৰ গাড়ী লাগিব, ডাঙৰ ট্ৰাক লাগিব, তেনেহলে তোমাৰ এক্সপেন্স কষ্টটো বেলেগ, ঠিক আছে। তো ইয়াৰ মোড অফ ট্রান্সপোর্টেশন is also related with the what, the nature of the product and the amount of the product and the place where you are going to what deliver the product. So mode of transportation is influenced by these very important factors. যে তুমি কি বস্তু প্ৰডিউস কৰি আছা, কাক বিক্ৰী কৰি আছা, ডিসটেন্স টু কিমান, আৰু নেচাৰ অফ দ্য প্ৰডাক্টটো কেনেকুৱা, দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট থিং। আৰু দুই নম্বৰটো আছে ফিজিকেল ডিস্ট্ৰিবিউশন, আৰু কেইটামান আছে লোকেশন অফ দ্য ওয়্যাৰ হাউস, তোমাৰ লোকেশনটো ক'ত আছে, তুমি বস্তু প্ৰডিউস কৰিছা, প্ৰডিউস কৰাৰ পিছত তুমি ক'ত ৰাখিছা, ক'ত ডেলিভাৰী কৰিব লাগিব, হেতু কিন্তু সাংঘাতিক ইম্পৰ্টেন্ট হয়। দ্যাট ইজ নন এজ what লোকেশন অফ ওয়্যাৰ হাউস। দেন ইনভেন্টৰি ডিসিশন, ইনভেন্টৰি কোনটো বস্তু ষ্টকত ৰাখিব লাগিব, কোনটো বস্তু তুমি ষ্টকত ৰাখিলে তোমাৰ মানে ৰাখিলে তোমাৰ লস নহব বা ৰাখিলে তোমাৰ কাৰণে লস হ'ব, এইখিনি তোমাৰ কিন্তু বহুত ইম্পৰ্টেন্ট ডিসিশন হয়। তুমি কিমান দিন এটা বস্তু ষ্টকত ৰাখিব পাৰিবা, these are the very important decisions. তুমি বস্তুটোৰ নেচাৰৰ ওপৰত ভাবি কিনেহে তুমি ইনভেন্টৰি ডিসিশনটো লব লাগিব। সো হেতু কাৰণে এই পইণ্টটো ফিজিক্যাল ডিস্ট্রিবিউশনৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেন্ট হয়। নেক্সট আছে কি এক্সটাৰ্নাল ডিস্ট্রিবিউশন এজেন্সি। সামটাইমস আমি এনেকুৱা কৰো যে মই বস্তু প্ৰডিউস কৰিছো কিন্তু মই ডেলিভাৰী নকৰো, we are just hire some agencies, those agencies are actually perform those functions. Distribution function to এই এজেন্সিটো পারফর্ম কৰিব। সো এক্সটার্নাল ডিস্ট্রিবিউশন এজেন্সিৰ ৰোলটো এটোৱে হয় যে ইহঁতৰ ৰোলটো হ'ল কি বস্তুটো ডেলিভাৰী কৰি দিব, ঠিক আছে। ইহঁতে বস্তুটো কেনেকুৱা বস্তু বা কি সেইবিলাক ইহঁতে নাজানে, ইহঁতৰ কামটো হ'ল কি জাস্ট বস্তুটো য'ত প্ৰডিউস হৈছে আৰু যাক দিব লাগে সেই মিডিলৰ যেটো কামখিনি আছে এইখিনি কাম কৰি দিয়ে। সো এইখিনি তোমাৰ কি হ'ল ফিজিক্যাল ডিস্ট্রিবিউশনৰ ডিসিশন হয়। এইকেইটা ডিসিশন তোমাৰ লবই লাগিব। তুমি কোনটো কেনেকুৱা ট্রান্সপোর্টেশন ইউজ কৰিবা, তোমাৰ ওয়্যাৰ হাউস ক'ত হ'ব, ঠিক আছে, যাতে ওয়্যাৰ হাউসটো যাতে বেছি দূৰত নহয়, ৰিমোট এৰিয়াত বেছি নহয়, তেনেহলে তোমাৰ ডিস্ট্রিবিউশন কৰিব গ'লে তোমাৰ অলপ প্ৰবলেম হ'ব। কোনটো বস্তু তুমি ইনভেন্টৰি ষ্টকত ৰাখিব পাৰিবা বেছি দিন, নেচাৰ অফ দ্য প্ৰডাক্টৰ ওপৰত ডিপেন্ড কৰি কিনে তোমাৰ হেতু ডিসাইড কৰিব লাগিব। তাৰ পিছত লাষ্ট যেটো আছে হেতু হ'ল কি এক্সটাৰ্নাল ডিস্ট্রিবিউশন কি এজেন্সি। তুমি যেটো এজেন্সি থ্ৰুত বস্তুটো বিক্ৰী কৰিবা, that agency is also very very important. So এটো হ'ল ফিজিক্যাল ডিস্ট্রিবিউশনৰ কোৱেশ্চন। এটো তোমালোকৰ মই যেটো ইম্পৰ্টেন্টৰ এটা চ্যাপ্টাৰ ওয়াইজ দিছিলো তাতে এটো এটা কোৱেশ্চন কিন্তু দেই।
বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ফিজিকেল ডিষ্ট্ৰিবিউশ্যন কি বস্তু আৰু ফিজিকেল ডিষ্ট্ৰিবিউশ্যনৰ কি আছে ইয়াতে ডিচিশ্যনছবিলাক কি কি এইটো এটা কুৱেশ্যন মই আজি তোমালোকক বুজালোঁ তো তোমাক যদি কোনোবা সোধে যে ফিজিকেল ডিষ্ট্ৰিবিউশ্যন কি বস্তু ফিজিকেল ডিষ্ট্ৰিবিউশ্যনৰ আনচাৰটো একদম চিম্পল হ'ব ফিজিকেল ডিষ্ট্ৰিবিউশ্যন মানে হ'ল ডিষ্ট্ৰিবিউশ্যন অফ দ্য প্ৰডাক্ট ফ্ৰম দ্য প্লেচ ৱেৰ ইট ইজ প্ৰডিউচ টু দ্য এক্সেক্ট কি কাষ্টমাৰ দেট ইজ দ্য বেচিক আইডিয়া অফ দ্য ৱাট ফিজিকেল ডিষ্ট্ৰিবিউশ্যন এতিয়া ফিজিকেল ডিষ্ট্ৰিবিউশ্যনৰ যদি মই ডিচিশ্যন ল'ব যাওঁ তেনেহ'লে মোৰ কি কি ফেক্টৰ্ছ মূৰৰ ৰাখিব লাগিব কি কি ফেক্টৰ্ছ কনচিডাৰ নকৰিলে নহয় চ' এক নম্বৰ ফেক্টৰটো হ'ল কি অপটিমাম মোড অফ কি ট্ৰান্সপৰ্টেশ্যনটো ভালদৰে ইউজ কৰিব লাগিব নাম্বাৰ 2 কি আছে লোকেশ্যন অফ দ্য কি ৱেয়াৰ হাউচ ক'ত আছে লোকেশ্যনটো ক'ত তুমি ৱেয়াৰ হাউচ এটা আছে য'ত তুমি বস্তু ষ্টক কৰি কিনে ৰাখিছা সেইয়াৰ লোকেশ্যনটো বহুত ছিগনিফিকেণ্ট হয় নেক্সট আছে কি ইনভেন্টৰী ডিচিশ্যন কিমানখিনি বস্তু কিমান দিনৰ কাৰণে কোনটো বস্তু কিমান দিনৰ কাৰণে ৰাখিব পাৰিবা বা ৰাখিবা দ্যাট ইজ অলসো ভেৰি সিগনিফিকেন্ট এলিমেন্ট এন্ড দ্য লাষ্ট ওয়ান ইজ এক্সটাৰ্নেল ডিস্ট্ৰিবিউশন কি এজেন্সি সামটাইমস আমি কি কৰো যদিও মই প্ৰডিউস কৰিছো মই ডিস্ট্ৰিবিউশনৰ ৰোলটো মই পাৰফৰ্ম নকৰো মই কাৰোবাৰ এজেন্সি থ্ৰুতে মই বস্তুটো ডিস্ট্ৰিবিউশন কৰিম এক্সাক্ট লোকেশন লৈকে সো দ্যাট ইজ নন এজ what এক্সটাৰ্নেল ডিস্ট্ৰিবিউশন এজেন্সি এটো এটা সাংঘাতিক ইম্পৰ্টেন্ট কোৱেশ্চন যেটো মই অলৰেডি তোমালোকক দিছো মানে যেটো মানে ইম্পৰ্টেন্টৰ যেটো কোৱেশ্চনছ আছিল তাতে মই এটো ঘুমাই দিছিলো বহুত ইম্পৰ্টেন্ট হয় দেই এটো পঢ়িবা নেক্সট আছে কি মই যেটো ভাবো টাইপস অফ কি আছে ডিস্ট্ৰিবিউশন চ্যানেল Okay, so মই এটাকে তোমালোকক বুজাই দি আছো হা ইয়াতে আনসাৰটো ধুনীয়াকৈ দিয়া আছে লাগিলে মই এইটো ফটো দি দিম তোমালোকক মই জাস্ট পয়েন্টস কেটা বুজাই দি আছো পয়েন্টস কেটা বুজালে হৈ যাব এক নম্বৰ আছে প্ৰডিউসাৰ এণ্ড আল্টিমেট কনজিউমাৰ ওকে টাইপস অফ কি টাইপ মই যেটো কোৱেশ্চন তোমালোকক মানে বুজাই আছো হেতু হল টাইপস অফ চ্যানেল অফ ডিস্ট্ৰিবিউশন কেই প্ৰকাৰৰ হয় হেতু হল কোৱেশ্চন ওকে ইম্পৰ্টেন্ট হয় ফৰ ইয়োৰ ফাইনাল এক্সাম বিজনেস স্টাডিজ সেকেন্ড ইয়ার প্রথম পয়েন্ট যেটো আছে এটো হল কি প্রডিউসার টু আল্টিমেট কি কনজিউমার মই ইয়াতে লিখি দি আছো producer to ultimate consumer okay producer to কি লিখিছো ultimate consumer মই পঢ়ি দি আছো এতে লেখা আছে this is the oldest simplest and the shortest type of channel of distribution under this method the producer or the manufacturer directly sells the goods to the ultimate consumer without any middleman কোনো middleman নাই ধৰি লোৱা যে মই ঘৰত আচাৰ বনাইছো মই কি কৰিছো আচাৰটো বনাই কিনে মই পেকেজিং কৰিছো পেকেজিং কৰি কিনে মই ঘৰে ঘৰে যাই কিনে বিক্ৰী কৰি আছো দ্যাট ইজ নন এজ what প্ৰডিউসাৰ টু কি আল্টিমেট কনজিউমাৰ যোনে বনাইছে এওঁই সেল কৰি আছে ইয়াতে মই কোনো ধৰণৰ মিডলম্যান ইউজ কৰা নাই যেজন মানুহে প্ৰডিউস কৰিছে হেজন মানুহ যাই কিনে বস্তু বিক্ৰী কৰি আছে দ্যাট ইজ নন এজ what প্ৰডিউসাৰ টু কি আল্টিমেট কনজিউমাৰ ঠিক আছে ক্লিয়ার হইছে দুই নম্বৰ আছে এটা আছে প্রডিউসার রিটেইলার কনজিউমার তিনটা লেভেলৰ প্রডিউসার রিটেইলার কনজিউমার প্রডিউসার রিটেইলার আৰু কি আছে কনজিউমার এটা ওয়ান লেভেল আইকন কোন আইকন মাজত রিটেইলার প্রডিউসার আৰু কনজিউমাৰৰ মাজত কোন আইকন
ৰিটেইলাৰ ৰিটেইলাৰে কি কৰিব এই দুজনৰ মাজত লিংক কৰিব ক্লিয়াৰ হৈছে না নাই এইজন কি কৰিব বস্তু কাক বিক্ৰী কৰিব ৰিটেইলাৰক ৰিটেইলাৰে হেতু বস্তু লৈ কিনে কাক বিক্ৰী কৰিব কনজিউমাৰ ইয়াতে কনজিউমাৰ আৰু প্ৰডিউচাৰৰ মাজত কোনো ৰিলেশন নাই ইয়াতে যেটো মেইন ৰিলেশন আছে হেতু হল কাৰ লগত ৰিটেইলাৰৰ লগত কনজিউমাৰৰ লগত ৰিটেইলাৰৰ লগত কি প্ৰডিউচাৰৰ লগত বুজি পাইছা মই বস্তু বনাইছো মই বিক্ৰী কৰা নাই মই কি কৰিছো বস্তুটো লৈ কিনে আৰু এজনক বিক্ৰী কৰিছো হেইজন মানুহে আল্টিমেট কাস্টমাৰক বিক্ৰী কৰি আছে সো দ্যাট ইজ নন এজ ফৰ প্ৰডিউচাৰ ৰিটেইলাৰ আৰু কি কনজিউমাৰ নেক্সট 3 নম্বৰ যেটো আছে এটো হল প্ৰডিউচাৰ হোলসেলাৰ আল্টিমেট কনজিউমাৰ প্ৰডিউচাৰ হোলসেলাৰ আল্টিমেট কনজিউমাৰ ওকে প্ৰডিউচাৰ আছে প্ৰডিউচাৰে কাক বিক্ৰী কৰি আছে হোলসেলাৰক হোলসেলাৰে কাক বিক্ৰী কৰি আছে কনজিউমাৰক ইয়াতে আকৌ ৰিটেইলাৰ নাই বুজি পাইছা তাৰ মানে 1 to 1 মানে ইয়াতে কম কম বস্তু বিক্ৰী কৰিব ৰিটেইলাৰ আৰু হোলসেলাৰৰ মাজত কি ডিফাৰেন্সটো কি হোলসেলাৰে বাল্ক সেলিং কৰে জেনাৰেলি হোলসেলাৰে বাল্ক সেলিং কৰে আৰু ৰিটেইলাৰে কি তুমি এটা দুটা বস্তু তুমি পারচেজ কৰিব পাৰা এটুইটো বেসিক ডিফারেন্স ন আৰু হোলসেলাৰে ভ্যাৰাইটি অফ প্ৰডাক্টস মানে একই লগত এটা ৰুমৰ ষ্টৰৰ ভিতৰত ইনভেষ্টমেন্টটো বেছি থাকে হোলসেলাৰৰ এজ কম্পেয়াৰ টু ৰিটেইলাৰ কিন্তু কথাটো হল কি হোলসেলাৰে যেতিয়া কনজিউমাৰক বিক্ৰী কৰিব তেতিয়া কিন্তু বেসিক্যালি বাল্কত বিক্ৰী কৰে বাল্ক মানে এটা বাঞ্চ অফ প্ৰডাক্ট বিক্ৰী কৰিব এটা দুটা প্ৰডাক্ট নহয় কিন্তু ইন কেস অফ দিস ওয়ান retailer can sell 1 or 2 items to the ultimate customer but in case of wholesaler to consumer yate ki ahi jabo a group of product or a bulk of product is going to be sold by the wholesaler to the ultimate consumer so this is also a very unique type of channel of distribution where the wholesaler create a relation between the consumer and the producer okay next then come the two level producer wholesaler retailer and consumer these are one level this is zero level okay yate zero level hoy zero level mane producer aru ki ultimate consumer eta ase producer wholesaler retailer aru ki consumer etu hol 1 2 3 4 level ঠিক আছে ইয়াতে মাজত দুজন থাকিব এজন হল হোলসেলার এজন হল কি রিটেইলার হোলসেলার আৰু রিটেইলারে কাক বিক্ৰী কৰিব কনজিউমাৰ তাৰ মানে প্ৰডিউচাৰে এটো বিক্ৰী কৰিব কোনটো যেটো আমি বেসিক্যালি চাই থাকো যেটো আমি যেটো এক্সপেৰিয়েন্স কৰো জেনাৰেল লাইফত হেনেকো প্ৰডিউচাৰে কাক বিক্ৰী কৰিব হোলসেলাৰে কাক বিক্ৰী কৰিব ৰিটেইলাৰে সেই বস্তুটো লৈ কিনে কাক বিক্ৰী কৰিব কনজিউমাৰক so this is the channel of distribution which is very much common to all of us আমি বেসিক্যালি যেটো দোকানবোৰ চাই থাকো হেখিনিত এইখিনি প্যাটাৰ্নতে বস্তু বিক্ৰী হয় ৰিটেইলাৰে যেতিয়া বস্তু হেক হৈ যাব হোলসেলাৰৰ ওচৰত যায় হোলসেলাৰে হেতু আকৌ প্ৰডিউচাৰৰ পৰা লৈ আহে so this is a very common type of selling of products channel of distribution next is what next আছে এটা producer তাৰ পিছত ডিলাৰ তাৰ পিছত হোলসেলাৰ তাৰ পিছত ৰিটেইলাৰ তাৰ পিছত কনজিউমাৰ ইয়াতে 4 লেভেল আহিব ইয়াতে প্ৰডিউচাৰ আহিব তাৰ পিছত ডিলাৰ বা ডিস্ট্ৰিবিউটৰ বা এজেন্ট এটো ক'ব পাৰা দেন হোলসেলাৰ দেন ৰিটেইলাৰ দেন কনজিউমাৰ মানে প্ৰডিউচাৰৰ লগত হোলসেলাৰে যাই কিনে যত প্ৰডিউস হয় বস্তু তাৰ পৰা নানে বুজি পাইছা ইয়াতে ধৰিলো যে মানে কিবা এগ্ৰিকালচাৰাল ষ্টাফ প্ৰডিউস কৰিছে কিবা এগ্ৰিকালচাৰাল বস্তু প্ৰডিউস কৰিছে হেই প্ৰডাক্টটো হোলসেলাৰে ডাইৰেক্ট পারচেজ নকৰে হোলসেলাৰ আকৌ কাৰ পৰা পারচেজ কৰে ডিলাৰ বা এজেন্সি এইবিলাকৰ পৰা বা এজেন্টৰ পৰা পারচেজ কৰে আকৌ এই এজেন্টে আকৌ কাক বিক্ৰী কৰে হোলসেলাৰে আকৌ কাক বিক্ৰী কৰে ৰিটেইলাৰক আৰু ৰিটেইলাৰে কাক বিক্ৰী কৰে কনজিউমাৰক যিমান লেভেল বেছি হ'ব ইমান এই কনজিউমাৰে সাফাৰ কৰিব মনত ৰাখিবা দামটো অলপকে বাঢ়ি যায় কাৰণ কি লেভেল বিলাক আহি আছে যে এই কাৰণে বস্তুৰ দামটো বাঢ়ে আৰু কনজিউমাৰে অলপ সাফাৰ হয় এইটো টাইমত ঠিক আছে তো সেই কাৰণে প্ৰডিউচাৰ আৰু কনজিউমাৰৰ যেটো মানে ৰিলেশন সেই ৰিলেশনৰ মাজত
তিনটা লেভেল সোমাই গৈছে ইয়াতে ক্লিয়াৰ হৈছে এটা হ'ল কি ডিলাৰ আৰু এজেন্ট এটা নতুন পাৰ্ট সোমাই গৈছে তাৰপিছত হোলসেলাৰ তাৰপিছত ৰিটেইলাৰ তাৰপিছত যাই কিনে কনজিউমাৰ তো ইমান কেইটা লেভেল হৈ কিনে যেতিয়া এটা বস্তু যাব ডেফিনেটলি প্ৰাইচটো বাঢ়িবই সো সেইকাৰণে যিমান লেভেল বাঢ়িব ইমান বস্তুৰ দাম বাঢ়াৰ সম্ভাৱনাটো বেছি থাকে সেইকাৰণে এইটো লেভেল লিখা হৈছে আৰু লাষ্ট যেটো আছে এটো হ'ল কি প্ৰডিউসাৰ এজেন্ট ৰিটেইলাৰ আৰু কনজিউমাৰ তাৰমানে ৰিটেইলাৰে ডাইৰেক্ট কাৰ পৰা কিনিব হোলসেলাৰ নহয় ৰিটেইলাৰ ডাইৰেক্ট কাৰ পৰা কিনিব ডিলাৰৰ পৰা বা এজেন্টৰ পৰা তাৰ পিছত ই কাক বিক্ৰী কৰিব কনজিউমাৰক বিক্ৰী কৰিব বুজি পাইছা ইহতে যাই কিনে কাৰ পৰা আনিব প্ৰডিউসাৰৰ পৰা প্ৰডিউসাৰে কাৰ পৰা পাৰচেজ কৰিব এইটো প্ৰডিউসাৰে দিব ইহতে কাক বিক্ৰী কৰিব আৰু ৰিটেইলাৰে কাক বিক্ৰী কৰিব কনজিউমাৰ যেনেকৈ আমি চাই থাকো কেতিয়াবা আমাৰ দোকানৰ ওচৰত ডাইৰেক্টলি সাইকেল লৈ কিনে মানুহ আহি যায় আহি কিনে কয় যে আপোনাৰ বা গাড়ী লৈ কিনে আহি যায় যে আপোনাৰ কি বস্তু লাগিব আপুনি কক তাৰমানে কি মানুহজনে ডাইৰেক্টলি তোমাক সাৰ্ভিস দি আছে এইটো এজেন্সি হয় ডিলাৰ হয় ইয়াতে ডিলাৰশিপ লৈছে ডিলাৰশিপ লৈ কিনে ডাইৰেক্টলি ৰিটেইলাৰৰ লগত কন্টাক্ট কৰি আছে হোলসেলাৰ থ্ৰুত যোৱা নাই সো দ্যাট ইজ অলসো এ very unique type of what channel of distribution তো ইয়াতে মই কেইটা channel of distribution or কেইটা টাইপ পাইছো এটা হল জিরো ইয়াতে কোনো নাই প্রোডিউসার আৰু কোন আছে কনজিউমার এটা আছে ওয়ান লেভেল প্রোডিউসার রিটেইলার আৰু কি কনজিউমার এটা আছে প্রোডিউসার হোলসেলার আৰু কি কনজিউমার ইয়াতে এই দুটা এটা লেভেল কিন্তু এটা রিটেইলার এটো কি হোলসেলার এত বাঞ্চ বিক্রি কৰিলে এটো লেভেল আহে বাল্কত বিক্রি কৰিলে এটা আছে প্রোডিউসার হোলসেলার রিটেইলার আৰু কি কনজিউমার এটা আছে প্রোডিউসার ডিলার অর এজেন্সি এটো আছে কি হোলসেলার এটা আছে রিটেইলার আৰু এটা আছে কি কনজিউমার সো দিস আর দা ভেরিয়াস টাইপস অফ কি চ্যানেল অফ ডিস্ট্রিবিউশন সো আজি আমি মোটামুটি তোমালোক দুটা পয়েন্ট আমি ডিসকাস কৰিলো এটা হল কি ফিজিক্যাল ডিস্ট্রিবিউশন মানে হল যত বস্তু প্রোডিউসার তার পৰা আনি কেনে কাস্টমারক দিয়া দ্যাট ইজ নন এজ হোয়াট basically that means what physical distribution of কেইটামান আমাৰ ডিসিশনৰ পয়েন্ট আমি শিকিছো এক নম্বৰ আমি শিকিছিলো কি মোডস অফ ট্রান্সপোর্টেশন ইজ ভেরি ইম্পর্টেন্ট তুমি ওয়্যার হাউসৰ লোকেশন ইজ ভেরি ইম্পর্টেন্ট এটা আছে কি ইনভেন্টৰি টু কোনটো বস্তু দিন ৰাখিব পাৰিবা ইনভেন্টৰি ডিসিশন ইজ ভেরি ক্রিটিক্যাল আৰু লাস্ট আছে কি এক্সটার্নাল এজেন্সি সামটাইমস আমি বস্তু ডিস্ট্রিবিউশন কৰাৰ কাৰণে আমি এজেন্সি হায়াৰ কৰো যেনেকৈ মই ডিলাৰৰ কথা কৈছো সো that is known as what physical distribution and the decisions and the factors which we need to take into account for making a decision related with what physical distribution hetu already decision discuss korisu aru eta question ami aji discuss korisu hetu hol ki type of ki channel of distribution bahut keta type ase 1 2 3 4 5 ta type ase এটা হল জিরো লেভেল যত মই প্রডিউস কৰিছো মই বিক্রি কৰি আছো ঠিক আছে এটা আছে কি মই প্রডিউস কৰিছো মই রিটেইলারক দিছো রিটেইলারে কাস্টমারক এটাকে বিক্রি কৰি আছে বা দুটাকে বিক্রি একই লগত বাঞ্চত বিক্রি কৰা নাই ঠিক আছে আৰু এটা আছে মই প্রডিউস কৰিছো মই হোলসেলারক দিছো হোলসেলারে যাই কিনে কাস্টমারক দি আছে ইন দা ফর্ম ইন এ বাঙ্ক ফর্ম এটা আছে কি মই প্রডিউস কৰিছো মই হোলসেলারক দিছো হোলসেলারে রিটেইলারক দিছে রিটেইলারে কাস্টমারক দিছে এটা আছে কি মই প্রডিউস কৰিছো মই ডিলাৰক দিছো ডিলাৰে হোলসেলাৰক দিছে হোলসেলাৰে ৰিটেইলাৰক দিছে ৰিটেইলাৰে কাক দিছে কাস্টমাৰক দিছে আৰু এটা আছে কি মই প্ৰডিউস কৰিছো মই ডিলাৰক দিছো ডিলাৰে ৰিটেইলাৰক দিছে ৰিটেইলাৰে কাক দি আছে কাস্টমাৰক দি আছে সো এই কেটা লেভেল এই গুটেইখিনি মিলি কিনে আমি কি বুজি পাও the types of কি channel of distribution okay so আজিৰ এই ক্লাছত এই দুটা কোশ্চেন লৈ কিনে তোমালোকক মই ডিসকাস কৰিলো সাবসিকুৱেন্ট ক্লাস বিলাক যদি পসিবল হয় টাইমৰ কেটামান ফ্যাক্টৰস থাকে কাৰণ ভিডিও বিলাক ৰেগুলাৰ আপলোড কৰোতে অলপ প্ৰবলেম হয় মোৰ কিন্তু মই ট্ৰাই কৰিম যেতিয়া পাৰো তেতিয়াই মই হেনেকা ভিডিও ইম্পৰ্টেন্ট কোশ্চেনস মই জানো তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছে যে কেটা কোশ্চেনস মই ভাবু যে অলপ বেছি টান বা বেছি হাইলাইটেড আহা নাই কিন্তু আহিব পাৰে পৰীক্ষাত এই কেটা কোশ্চেন মই ইম্পৰ্টেন্ট দিয়া তাৰ পৰা মই উলাই লম আৰু মই এসুৰেন্স দিছো যে এইখিনি কোশ্চেনস মই যিখিনি দিছো তোমালোকক ভালদৰে পঢ়িলে যদিও ডাইৰেক্ট হেতুৰ পৰা নাহে কিন্তু ইয়াৰ বাহিৰতো নাহিব তোমালোকক এটা মই বাউন্ডাৰী লাইন দি দিছো সেই বাউন্ডাৰী লাইনৰ পৰা পঢ়িলে হ'ল আৰু প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ যদি পাৰা 5 years at least you need to go through it then তোমালোকৰ প্ৰিপাৰেচনটো কোনো প্ৰবলেম নহব
ঠিক আছে, এইখিনি কৈ কিনে মই আজি ভিডিঅ'টো শেষ কৰিলোঁ। হোপফুলি যে তোমালোকে ভালদৰে পঢ়ি আছা এণ্ড ভালদৰে পঢ়িলে ৰিজাল্টছ ভাল হ'ব। আৰু ইয়াতে আৰু কোনো বেলেগ কথা নাই। এইখিনি কৈ কিনে মই ভিডিঅ'টো শেষ কৰিলোঁ। থেংক ইউ।